আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে তোমালোকে পঢ়ি আছা। তোমালোকৰ 2-3 নম্বৰৰ কাৰণে তোমালোকৰ পৰীক্ষা বেয়া হৈছে, অৰ্থাৎ অতি কম নম্বৰৰ বাবে তোমালোকৰ বেয়া হৈছে। একো চিন্তা কৰিবলৈ কাৰণ নাই বুলি মই আগতে কৈ আছোঁ। মনোবলটো এৰি নিদিবা আৰু ভালদৰে আকৌ ষ্টাৰ্ট কৰি দিয়া, কাৰণ এবাৰ 2টা বা 3টা ছাবজেক্ট বা কিছুমানে এটা ছাবজেক্ট। ছাত্ৰ-ছাত্ৰীসকল, আজি জিঅ'গ্ৰাফীৰ প্ৰশ্নখন আলোচনা কৰিম। একেবাৰে কমন প্ৰশ্ন উত্তৰ বুলি ক'ব পাৰোঁ মই তোমালোকক, কিয়নো এনেধৰণৰ প্ৰশ্নই পৰীক্ষাত অহা দেখা যায়। ইম্পৰ্টেণ্ট প্ৰশ্নখিনিহে মই লৈছোঁ, যিবিলাক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, মানে সুবিধা হয়। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভালদৰে চাবা, এনেধৰণৰ প্ৰশ্ন আহিব। গতিকে পাৰ্ট 1, 2 এনেকুৱাকৈ মই দি দিম চেনেলটোৰ জৰিয়তে। তোমালোকে আৰু কোন ছাবজেক্টটো দিব লাগে তোমালোকে ক'বা। তলত দিয়া শুদ্ধ উত্তৰ বিচাৰ কৰা, তেনেধৰণৰ তোমালোকৰ প্ৰশ্ন আহিব। মই বিশেষকৈ 1 নম্বৰকেইটা তোমালোকক আলোচনা কৰিম, মানে ইম্পৰ্টেণ্টখিনি, ঠিক আছে। তাৰপিছত আমি লং কুৱেশ্যন আনচাৰ আৰম্ভ কৰিম। এছিয়া মহাদেশৰ মাটিকালি হ'ল, যদি আমি ইয়াৰ শুদ্ধ উত্তৰ চাওঁ তেনেহ'লে 44.4 নিযুত বৰ্গ কিলোমিটাৰ। অপশ্যন যিটো অ বুলি আছে সেইটো শুদ্ধ উত্তৰ। আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখন হৈছে চুডান। চি যিটো আছে 3 নম্বৰ, সেইটো অপশ্যন শুদ্ধ, চুডান। জনসংখ্যাৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত জাপানৰ স্থান হৈছে 10ম স্থানত। মেঘালয়ৰ চেৰাপুঞ্জীত বছৰি কিমান চেণ্টিমিটাৰ বৰষুণ হয়? 1250 চেণ্টিমিটাৰ। আৰু তোমালোকক ছাত্ৰ-ছাত্ৰীসকল, মই এইখন মানে প্ৰশ্নবিলাক দিবৰ কাৰণে তোমালোকে হোৱাটছএপ নাম্বাৰটো দেখা পাইছে, সেই নাম্বাৰটো তোমালোকে SMS কৰিবা যে তোমাৰ নাম, ক্লাছ আৰু লগতে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিম বুলি তোমালোকে SMS কৰিবা, আৰু ডিষ্ট্ৰিক্টখন দিয়াৰ লগতে তোমাৰ গ্ৰুপ এটাত এড কৰি তোমালোকক এইবিলাক শ্বেয়াৰ কৰি থাকিম, ঠিক আছে। ভাৰতৰ সৰ্ববৃহৎ চহৰখনৰ নাম যদি চাওঁ তেনেহ'লে ইয়াৰে হৈছে দিল্লী হ'ব শুদ্ধ উত্তৰ। তাৰপিছত আছে খালী ঠাই পূৰোৱা। আফ্ৰিকা পৃথিৱীৰ 2 নম্বৰ বৃহত্তম মহাদেশ। পৃথিৱীৰ শীতলতম ঠাই ভাৰসাম্য। আফ্ৰিকা মহাদেশত বেছি অংশই প্ৰধানকৈ এইটো হ'ব উষ্ণ বা শুষ্ক জলবায়ু অন্তৰ্গত, কাৰণ তাত গৰম যিহেতু। হিমালয় পৰ্বতমালা টাৰ্চিয়াৰী যুগত সৃষ্টি হৈছিল। আৰু জাপানৰ জনসংখ্যা গড় ঘনত্ব প্ৰতি বৰ্গ 338 জন। আমি চাওঁ চমু উত্তৰ দিয়া, ইয়াতো আমাৰ ইম্পৰ্টেণ্ট হয়, তোমালোকৰ ইম্পৰ্টেণ্ট হয়। জাপানৰ পুৰণি নাম হৈছে নিপ্পন। তাৰপৰা জাপানৰ লোকসকল প্ৰধানকৈ কি গোষ্ঠীৰ? মংগোলীয় গোষ্ঠীৰ। আফ্ৰিকা মহাদেশৰ উচ্চতম ঠাই হৈছে কিলিমাঞ্জাৰো। পৃথিৱীৰ বৃহত্তম নদীখনৰ নাম হৈছে নীল নদী। এছিয়া মহাদেশৰ 2খন পৰ্বতমালাৰ নাম হৈছে হিমালয়। ভাৰতৰ স্থলসীমাৰ দৈৰ্ঘ্যটো তোমালোকে এইটো নিজে চাই ল'বাচোন বাৰু, মই জনাই দিম। পৃথিৱীৰ উচ্চতম মালভূমিৰ নাম কি? পামিৰ, ঠিক আছে। ভাৰতৰ স্থলসীমাৰ দৈৰ্ঘ্য তোমালোকে কিতাপখনত চাই ল'বা, এইটো তোমালোকৰ কমেণ্ট ছেকশ্যনত কি হয় তোমালোকে কমেণ্ট কৰিবা, এইটো হোমৱৰ্ক হিচাপে তোমালোক থাকিল। ব্ৰহ্মপুত্ৰ নদীৰ উচ্চতৰ নাম হৈছে চেমা অংডুং হিমবা। এছিয়া মহাদেশৰ উত্তৰ বাহিনী 2খন হৈছে গংগা, মেকং। আফ্ৰিকা মহাদেশৰ 2খন মৰুভূমি হৈছে, প্ৰথমখন হৈছে চাহাৰা। তেনেকুৱাকৈ তোমালোকে দ্বিতীয়খন তোমালোকে চাবা কিতাপত, তোমালোকে কমেণ্ট কৰি জনাবাচোন বাৰু কি হয়। পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম হৈছে মাউণ্ট এভাৰেষ্ট। কোনখন মহাদেশৰ মাজেৰে বিষুৱ ৰেখা পাৰ হৈছে? আফ্ৰিকা। ভাৰতৰ মুঠ মাটিকালি হৈছে 32,87,163। ভাৰতৰ স্থান মাটিকালি হিচাপত পৃথিৱীৰ ভিতৰত কিমান নম্বৰ? 7 নম্বৰ। কাশ্মীৰৰ অন্তৰ্গত এটা হ্ৰদৰ নাম হৈছে উলাৰ হ্ৰদ। চিল্কা হ্ৰদ কোন ৰাজ্যত অৱস্থিত? উৰিষ্যাত। জাপানৰ জনবসতিৰ ঘনত্ব কিমান? 338 বৰ্গ কিলোমিটাৰ। জাপানৰ মানুহৰ গড় আয়ুস কিমান? 84 বছৰ। হিমালয় পৰ্বত কোন যুগত সৃষ্টি হৈছিল? টাৰ্চিয়াৰী। আৰু লগতে গংগা নদী এখন উপনদী হৈছে যমুনা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ইম্পৰ্টেণ্ট হয় প্ৰশ্নকেইটা, মই পাৰ্ট 1 হিচাপে দিলোঁ। বাকী আৰু প্ৰশ্ন আহি থাকিব, তোমালোকক কনচেপ্ট ৱাইজো দিব চেষ্টা কৰিম, তোমালোকে যাতে পৰীক্ষাটো পাছ কৰিব পাৰা, পাছ কৰাই নহয় ভাল এটা ৰিজাল্ট কৰিব পাৰা, ঠিক আছে। নেক্সট ক্লাছত তোমালোকক লগ পাম। আজিলৈকে বাই। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি ভাবিলোঁ, কাৰণ তোমালোকৰ উপকৃত হোৱা সকলো ভিডিঅ'বিলাক দি থাকিম।